তো গাইজ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ধুনীয়া সুন্দৰ ভিডিঅ' লৈ আহিছো। মানে মোৰ বিয়াৰ ভিডিঅ' তো 31 জানুৱাৰী তাৰিখে মোৰ বিয়া গৈছিল। তো ভিডিঅ'টো দিবা পৰা নাছিলো, মানে কি অহা নাছিল। তো কেমেৰাৰ পৰা কালি আনিলো, তো আনি পেলাই আপোনালোকৰ মাজলৈ দিম বুলি ভাবছো। তো পাৰ্টকে দিম। আজি এটা পাৰ্ট দিম, আজি জোৰণৰ পাৰ্টটো দিম, নেক্সট পাৰ্টত আমাৰ বিয়াৰ পাৰ্টটো দিম। তো আপোনালোকে লাগে নেক্সট পাৰ্টটো লাগে নে নালাগে কমেন্টত জনাই দিব। তো এটা লাইকো মাৰি দিব। মই জোৰণৰ দিন আগলৈকে গমেই পোৱা নাছিলো যে ইমান যে ভয় লাগিব। তো ইনকে ভয়ে ভয়ে জোৰণৰ যাত্ৰাটো আৰম্ভ হল। আৰু এয়া জোৰণৰ কাৰণে সামগ্ৰীবিলাক বঢ়িয়াকে যোগাৰ কৰি লোৱা হৈছে। আৰু এইটো হৈছে মোৰ ভণ্টি, মানে মামাহঁতৰ ছোৱালীজনী। তো আৰু সেইটো মই ফটো উঠি আছো চবেই, আৰু মোৰ বিৰাট ভয় লাগি আছে। তো চব মানুহবিলাক আহি পালা আমাৰ চোতালত আৰু আশীৰ্বাদ ললো, মানে ভালে ভালে যাতে যায় বিয়াখন আৰু জোৰোণখন। তো চবে ৰেডি হৈ আছে জোৰোণক লাগি যাবক লাগি। আৰু এইটো জেঠীমা আৰু সেইটো মামী আৰু এই আমাৰ গাঁৱৰে আৰু খুৰা খুৰী। আৰু এইটো হৈছে ডাঙৰ মামী। ডাঙৰ মামী মোক এটা আংঠি পিন্ধালে, সোণৰ আংঠি। তো এইটো হৈছে ডাঙৰ মামী। আৰু পিছফালে যে সেইটো আছে ৰঙাকে, সেইটো হৈছে আমাৰ সৰু মামী। তো আৰু এইটো হৈছে আমাৰ মা পিছফালে, আৰু এইটো আমাৰ আইতা। এনেকে চব আৰু মায়ে চবকে বিতৰণ কৰি দি আছে আমাৰ বস্তুবিলাক, মানে জোৰোণক যা বস্তুবিলাক ইনকে চবে ললা। আৰু এইটো হৈছে আমাৰ সৰু আইতা, মানে আমাৰ ককাৰ ভায়েকৰ ঘৈণীয়েক, মানে আমাৰ সৰু আইতা। তো আমাৰ সৰু আইতাই অলপ ডেকা আছে যিহেতুকে, আমাৰ আইতা বুঢ়া হৈছে, সেইকাৰণে নেক্সট পাৰ্টত দেখুৱাই আছো আমাৰ আইতাজনীক। আৰু সেইটো হৈছে মোৰ ভাগিন, যোনে কাণত লৈছে। আৰু য'ত কাৰ্টুন দাঙি আছিল মোৰ সেইটো ভাইটি, আৰু এইটো বাইদেউ। আৰু আমাৰ মাইনাজনী শৰাইখন লৈছি, আমাৰ খুৰাহঁতৰ ছোৱালীজনী। আৰু এনেকে গাড়ীখনত উঠি ডাইৰেক্ট আহি পালা কইনা ঘৰ। আৰু কইনা ঘৰ আহিয়ে মানে আমি পিছত আছো, কাৰণ একেলগে বোলে যাব নাপায়, এইটো নিয়ম। তো এইটো মাইনাক বৰিঙীয়া হৈছে, এইটো হৈছে বোৱাক। তো চোতালত নি পেলাই এনেকে বহাই ললে আৰু চবেই বহি ললা। আৰু গোটেই মাহনক দেখুৱাইছো। ৰঙা যে পিন্ধি আছিল সেইটো হৈছে আমাৰ খুৰাহঁতৰ মাইনা, তাই শৰাইখন লৈছিল, মানে মেইন শৰাইখন। তো এনেকে চবে বহি ললা। আৰু কইনাজনী আহি নাই অপেক্ষা কৰি আছে চবে। তো মইতো গমেই নাপাং। তো আহি পালা কইনাজনী কানি বহুত কান্দি। মোক আগতে যদি ভাল পাইছিল, কিন্তু সিদিনাখনে ইমানে কান্দি ৰাখাব পৰা নাছিল। চবে বহুত কান্দি আছিল। তো কি কম আৰু। তো মোৰ লগত বিয়া ভালে পাইছিল না বেয়াই পাইছিল নাজানো, আৰু এতিয়াও সুধলি আৰু নকয়। সিদিনাখনে বোলে কি হৈছিল তাই নিজে নাজানে, সেনেকে কৈছিল। আৰু চবে হাঁহবাৰ চেষ্টা কৰিছিল, মানে কান্দি থাকিলে ভাল নালাগে না, কইনা এটা হয়। তো মাইনাহঁতে সাজাত ৰেডি হৈ গ'ল, মানে কইনাজনীক এনেতো মেকআপত পুৰা 1 কেজি মান মেকআপ কৰি থৈ দিছি আগতে, কিন্তু আমাৰ মাইনাহঁতে অলপ লাহে লাহে লুগে দিলা। তো নিয়ম আৰু পৰম্পৰা, মায়েও কিবা কিবি এমাহান কিবা লগে আছে নাজানো। আৰু এইফালে আৰু মোকো মাতি আনিলা চাচোন, কি বা কৰে, মানে জিউটো ধপে আছিল। মানে সেইখিনি টাইমত মই নিজে নাজানো, তাৰমানে মোৰ ফূৰ্তিয়ে লাগি আছে না কিয়ে লাগি আছে, ভয়ে লাগি আছে নে কিয়ে লাগি আছে, মই নিজে ক'ব পৰা নাই। একদম কিবা লাগি আছে। তাতে আৰু কইনাৰ ওচৰত মাখান মানুহৰ মাজত কিবা একদম কেনাই লাগি আছে, মই নিজে নাজানো। আৰু কিনো কম আপোনালোকক, সেনেকুৱা পৰিস্থিতি হৈ গৈছে। লাজে ভয়ে না কিয়ে নাজানো। আৰু এফালে আৰু ফটো মাৰাত ব্যস্ত চবেই, ফটো আৰু মিঠেই খুৱাই লিব লাগে বোলে। সেইখিনি টাইমত এমানে লাজ লাগছিল। আৰু এই ৰঙা যে চাৰ্টটো মাৰছিল সেইটো হৈছে মোৰ সখী। তো আহি আছে, সিও লাইজে মোৰ ওচৰত নাছিল, সিও লাইজতে। তো কইনা বোলে
খুৱাব লাগে মই গটাইটো খাই দিলো গটাইটো খাই দিছো যা বাপৰে এনে ভোক লাগি আছিল সেই হিচাপত খোৱাও দিলা পুৰা খাই দিলো তো পানীও বোলে খাব লাগে তো খালো দে আর এমাহান আর ফটো মারা কিবা মারা তো হয়ে থাকবো আৰু সেইটো হৈছে মোৰ ভাইটি মামে খুৰাটোৰ আৰু এইফালে বোলে কেক কাটব লাগে এফালে আৰু কেক কাটবা ৰেডি হলো আৰু কেকো খুৱাব লাগে বোলে কিনো নিয়ম হৈছে নাজানো দে আৰু মোৰ যে কাষত আছে সেইটো হৈছে মামাহঁতৰ সৰু মাইনা আৰু কইনাজনী পিছত থকা সেইটো হৈছে মোৰ মামাহঁতৰ দাদা আৰু সেইটো সখী মোৰ পিছফালে ৰঙাটো পিন্ধি থকাটো তো সখীও মোক খুৱাই দিলা অলপ তো সেই আৰু ঘিনি শাক কৰোঁ সখীকো অলপমান কেক খুৱাই দিলোঁ আৰু আমাৰ পিছফালে যে আছে সেইটো এটা ইমানে জকি আছে আমাক একদম জকি আছে একদম লাজ লাগি আছে হয় কিহে কৈ আছে আৰু এইটো হৈছে আমাৰ মামী আইতা তো মামী আইতাই কিবা এটা সৰু এটা গিফ্ট দিলে কইনাজনীক তো এনেকে মুচুচাক ক্লিয়াৰ হ'ল আৰু সেয়া কৰিলোঁ আশীৰ্বাদ দিলা যাতে ভালে ভালে যায় আমাৰ দিনবিলাক এনেকে চবেই আশীৰ্বাদ দিলা আৰু খোৱা পিনাটো হৈ থাকিব তো খোৱা পিনা এবাৰ খাব যাম আৰু ইমানে ভোক লাগিছে মই অপেক্ষা কৰি আছিলোঁ কেতিয়া খাব পাম কেতিয়া খাব পাম তো আহি গ'লোঁ খাৱাত তো বেছিকৈ খাব নোৱাৰিলোঁ দেই লাজ লাগছে আৰু এফালে আহি গ'লোঁ ফটো উঠবা আৰু ফটো শ্বট কৰাওঁতে ইমানে লাজ লাগছি চব মানুহ আহিছে হাঁহি আছে কইনা হাঁহি আছে তেতিয়া পাহৰি গৈছিল আৰু দুখ লাগি আছে যে এতিয়া হাঁহি আছে পুৰা এবাৰ আৰু চাওচোন কইনাটো দাঙি ল'ব দিছিল এই ভাত চাত খোৱা নাই ভোক লাগি আছে আৰু এইটো আৰু পচ এই পুৰাণা দিনৰ চিনেমা তাৰমানে এনেকৈ হালে ল'লে প্ৰেম হয় মোৰ কি মোৰ বুকৰ এনেকৈ দিবা দিছি ঘূৰা বাঢ়িছি এই আগৰ দিনৰ চিনেমাখনত যে এনেকৈ ঘূৰাছিল সেমাখান কৰবা দিছি তাৰপিছত গামোচাখন এনেই ভালে আছে তাতে আৰু ভাল কৰবা দিছি চাচোন আৰু এইও এটা পোষ্ট মানে আৰু কি কম আৰু মানুহ মানে চাই আছে লাজ লাগি গৈছি এই চাচোন এটো আংঠি ধৰবা দিছি এটো আংঠি ধৰিছে আৰু একফালে চাবা দিছি হাঁহি উঠিছে এফালে আৰু এইটো এটা পোষ্ট বুকৰ এনেকৈ ধৰি থাকিব লাগে বুকৰ মাজত ল'ব লাগে মোৰ কি পোষ্ট কৰবা দিছি মই পাগলা হৈ গৈছো চাচোন আংঠি এটাও আৰু দেখা পোজ আৰু এইটো আৰু এনেকৈ ধৰা পোজ তাই গৈছিল তাৰমানে মই মাতি আনিলো সেনেকুৱা এটা পোজ মোৰ কিহে পোজ এনেকৈ দিলো দে আৰু এবাৰ মাথাই লগাব দিছি চাচোন এইটো এটা পোজ বোলে দে আৰু চবে কৈ আছে এনেই কৰ তাৰমানে সেইখিনি টাইমত একদম ইমান লাগছে কি কম আৰু এফালে আৰু আহিলোঁ আৰু এফালে মান ধৰা কাৰ্যসূচী মানে মান ধৰি আছে চবকে সেইটো হৈছে আইতা আৰু এইটো মোৰ ভাগিন আমাৰ বাইদেউটো খুৰাহঁতৰ বাইদেউটোৰ ভাগিনটো এইটো আৰু সেইটো পিছফালে যে আছে আমাৰ মাইনা আৰু এইটোও ভাগিন মামীহঁতৰ ডাঙৰ বাইদেউটোৰ ভাগিন সেয়া কৰিলা কিবা চাই আছে আৰু এইটো ককা আমাৰ ককাৰ ভায়েকটো আমাৰ নিজা ককাটো মাৰা গৈছে আৰু এইটো ককা আৰু জেকেট যে পিন্ধি আছে সেইটো এটা ককা আৰু এইটো ককাৰ কইনাজনী মানে আইতা এইটো আৰু এইটো ককা আমাৰ তো এনেকৈ আশীৰ্বাদ দিলা মান ধৰা বুলি কয় আমাৰ ভাষাত তো আপোনালোকৰ ফালে কি কয় কমেণ্টত জনাই দিব আৰু এইটো দাদা মোৰ ডাঙৰ দাদা আৰু এনেকৈ আমাৰ গাঁৱৰ মানুহবিলাককো এনেকৈ ধৰলা আৰু এইটো মাৰ লগত ফটো উঠি আছিল মানে তেতিয়া আৰু মোৰ গাঁৱতো ভালে হোৱা নাই ৰ'বক আৰু এইটো কইনাজনী দেউতাক হয় আৰু ৰঙা কুৰ্তাটো যে মাৰি আছে আমাৰ ভাইটি মানে মোৰ সৰু ভাইটি পুৰা হাঁহি আছে চাওঁ সি নতুন বহাগ পাইছি তো লাষ্ট বোলে মোকে মান ধৰে তো মোক মান ধৰি আছে এতিয়া লাষ্ট মোক মান ধৰি আছে তো এই মান ধৰা কাৰ্যসূচী শেষ আৰু মোকে লাষ্ট মান ধৰিছে ইমানে লাজ লাগছি সেইখিনি টাইমত মই নিজে ক'ব নোৱাৰো কিমান লাজ লাগছি তো আশীৰ্বাদ দিলো দে আৰু এনেকে আমি গুচি আহিলো মানে কি বহি পেলাই আমি গুচি আহিলো আৰু এইফালেও মাইনাহঁতে লাষ্টত আহে মানে আমাক পঠাই দি পেলাই মাইনাহঁতে আহিব এনেকৈ কথা চথা পাতি পেলাই আমাৰ
আমাৰ সিটো নতুন বহাগ পাই এৰিয়ে আহিবা খোজা নাই তো মামীও মাত দি আহিলা চবে মাত দি আহিলা আৰু লাষ্ট টাইমত মামীহঁতে ফটো উঠি আহিছি দিছোন মই সেইখিনি টাইমত নাই তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছো